Hello everyone, happy Raksha Bandhan to all. এবাৰ বিহানৰ ফাৰ্স্ট Raksha Bandhan আছিলে সো আমি তাক লৈ গৈছিলো বাহঁতৰ তালে তাৰ বা আৰু দাদাহঁতৰ ওচৰলে সো মই ভাবিলো লগতে কিবাটা মিঠাও বনাই লৈ যাও যেহেতু Raksha Bandhan গটিকে মই কলেজৰ পৰা হে আহোতে পনীৰ আৰু এনেকে আমুল তাজা লৈ আহিছিলো তো হেতুৰে বনাম বুলি মই প্ৰথমতে পনীৰখিনি এনেকৈ গ্ৰাইন্ড কৰি ললো তাৰ পিছতে আমুল তাজা যেটো আনিছিলো হেতু হাফ লিটাৰ হেতু মই কেৰাহী এখনত উঠাই দিলো গেছৰ ওপৰত এখিনি উতলা আহিব দিম ভালকৈ অকনমান উতলাৰ পিছত তাত মই ইলাচি এটা ধুনিয়াকৈ গুৰি কৰি দিছো যাতে ফ্লেভাৰটো আহে ধুনিয়া এটা অনলি দুটা ইনগ্ৰেডিয়েন্ট দি পেলাই আপোনালোকে বনাব পাৰিব বহুতে ইজি হয় বনাই চাবচোন আপোনালোকে এনেকুৱা স্পেশাল অকেজন বিলাকত তেনেকে কিবা এটা বনালে ভালো লাগে ন আৰু যেহেতু লৰা ছোৱালী গটিকে ঘৰতে বনোৱা কিবা এটা খুৱাবলৈ পালেতো আৰু ভাল লাগে এটো কাৰণে মই বৰ বেছি একো এডো কৰা নাই কালাৰ ফুড কালাৰ একো এড কৰা নাই ধুনিয়াকৈ ঘৰৰ আইটেম দি পেলাই বনাইছো সো এতিয়া গাখীৰখিনিত মই আকৌ 10 মিনিট মানৰ পিছত মই এতিয়া পনীৰখিনি যিখিনি গ্ৰাইন্ড কৰি থৈছিলো এখিনি মই ইয়াতে এড কৰি দিলো এতিয়া বিশেষ একো কৰিবলগীয়া নাই আসলে এখিনি ধুনিয়াকৈ মিলাই দিব লাগিব আৰু লগতে গাৰ্নিশিংৰ কাৰণে মই আলমন্ড আৰু পিস্তা দুটামান এনেকৈ সৰু সৰুকে কাটি ললো সো হে আমাৰ গাখীৰ প্ৰায় হুহি দেখিছেনে ডাঠ হৈ আহিছে এয়া এনেকুৱা অৱস্থাত আপুনি হেতাখন একেবাৰে এৰিব নোৱাৰে এটা এৰিলে মানে লাগি ধৰিব তলত সো এনেকৈ ধুনিয়াকৈ চাৰিওফালে হেতাখন দি পেলাই লৰাই থাকিলে এয়া প্ৰায় হৈয়ে গৈছে এখিনি ডাঠ হৈ গৈছে দেখিছেনে সো এতিয়া এখিনি ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পিছত মই এনেকৈ হে প্লেটখনত ধুনিয়াকৈ বহলাই দিছো ইয়াক মই প্ৰায় আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি দিছিলো ফ্ৰিজৰ পৰা ওলোৱাৰ পিছত মই ওপৰত হে পিস্তা আৰু আলমন্ডখিনি যিখিনি কাটি থৈছিলো পিচখিনি ওপৰত দিলো এনেকৈ বহলাই দিছো দি পেলাই এই হেতাখনেৰে হেচি দিছো যাতে হি লাগি ধৰে তাৰ পিছত আপোনালোকে বিচৰা নিজৰ শেপ দিব সো আপোনালোকে নিজে বিচৰা অনুসৰি শেপ দিব পাৰে ট্ৰায়াঙ্গুলাৰ ৰেক্টেঙ্গুলাৰ মই ভালকৈ কাটোতে মানে উৎপাতকে কাটিলো যে এই দেখিছেনে ভাঙিয়ে গল দুই এটা আমি গলো গৈ বাহঁতৰ তাত এয়া অৰখাই ইমান চেষ্টা কৰিলে তাক ৰাখা বনাবলৈ সি হাতখন আগবঢ়াই নিদিয়ে দেখিছে তিল চাউলবোৰ পেলাই দিছে সো এনেকৈ আমাৰ ৰাক্ষা সেলিব্ৰেট কৰিলে আপোনালোকৰ কেনেকুৱা হল জনাব